হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। বহুতে কমেণ্ট কৰিছিল যে দাদা NSP ঈশানোদয় যিটো স্কলাৰশ্বিপ সেইটোৰ বিষয়ে এটা ফুল ভিডিঅ' বনাব লাগে। চ' ফাৰ্ষ্ট অফ অল কথাখিনি শুনিবা এইটো ভিডিঅ'ত। ফাৰ্ষ্ট অফ অল NSPৰ আণ্ডাৰত হয়, NSP পৰ্টেলত হয়, নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত তোমালোকে ঈশানোদয় বা UGCৰ যিটো ঈশানোদয় UGCৰ আণ্ডাৰত থাকে সেইটো তোমালোকে এপ্লাই কৰিব লাগে। বাট মেইন কথাটো হ'ল এইবাৰ এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই। 2024-25ত যিটো এপ্লাই হ'বলগীয়া সেইটো এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই। ইয়াতে চাব পাৰিছা, ফ্ৰণ্টতে আছে NSP। মই চাৰ্চ কৰিছোঁ নেশ্যনেল পৰ্টেল। মই ইয়াতে ক্লিক কৰাৰ ফাৰ্ষ্টত নেশ্যনেল পৰ্টেল স্কলাৰশ্বিপ পৰ্টেলত ক্লিক কৰাৰ লগে লগে তোমালোকে নিজৰ মোবাইলত চাবা, ইয়াতে ষ্টুডেণ্ট এটা পৰ্টেল আহিব। ষ্টুডেণ্ট চোৱা, ইয়াতে ষ্টুডেণ্ট আছে, ইনষ্টিটিউশ্যন আছে, অফিচ আছে, পাব্লিক আছে। এইখিনি বস্তুত ষ্টুডেণ্টত ক্লিক কৰা। তোমালোকে ষ্টুডেণ্টত ক্লিক কৰাৰ লগে লগে তো তোমালোকে স্ক্ৰল কৰি তলত যাবা। তলত লিখা আছে, চোৱা ইয়াতে তোমাৰ লেফ্ট ছাইডত লিখা আছে এপ্লাই ফৰ স্কলাৰশ্বিপ, অপেনিং চুন, লগ ইন। এতিয়ালৈকে তোমালোকৰ যিকেইটা স্কলাৰশ্বিপ আছিল, বহুতে প্ৰিভিয়াছ ইয়াৰ আগত কৰিছে, যিসকল তোমাৰ ছিনিয়ৰ বা মই যিসকল ষ্টুডেণ্ট আগতে কৰিছে সিসকলৰ বাদে এতিয়া তোমাৰ নতুন ষ্টুডেণ্টে এপ্লাই কৰিব নোৱাৰে বা অ'পেন কৰিব নোৱাৰে। এইটো যিকেইটা স্কলাৰশ্বিপ আছে 10টা 12টা যিমানটা আছে স্কলাৰশ্বিপ NSPৰ আণ্ডাৰত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ, ইয়াতে অ'পেন হ'ব কেইদিনমান পিছতে, জুলাইৰ ফাৰ্ষ্ট উইক বা ছেকেণ্ড উইকৰ পিছত বা থাৰ্ড উইকত, ছেকেণ্ড উইকত মেক্সিমাম ছেকেণ্ড উইকত ষ্টাৰ্ট হৈ যাব। অ'পেনিং চুন দিছে, চাব পাৰিছা তোমাৰ লেফ্ট ছাইড। মই ইয়াতে দেখাই দিছোঁ এপ্লাই ফৰ স্কলাৰশ্বিপ, অ'পেনিং চুন আছে, লগ ইন উইথ OTR ID, পাছৱৰ্ড স্কলাৰশ্বিপ টু ফিল আপ ইউৰ স্কলাৰশ্বিপ এপ্লিকেশ্যন ফৰ্ম, অ'পেনিং চুন। মানে এতিয়ালৈকে তোমালোকৰ যিটো ঈশানোদয় স্কলাৰশ্বিপ এতিয়ালৈকে মুঠৰ মেইন কথা অ'পেন হোৱা নাই, এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই। তো যিসকলে কৈ আছে যে জুনৰ 30 তাৰিখ 30 তাৰিখ লাষ্ট ডেট, নহয়, মিছা কথা। সেইবোৰ ভুৱা ইয়াত নাথাকিবা, এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই। এণ্ড ষ্টাৰ্ট হোৱাৰ লগে লগে মই মোৰ ইউটিউব চেনেলত জনাই দিম। তোমালোকে ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিবা। এণ্ড ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰি দিবা। আৰু মই হোৱাটছআপৰ থ্ৰুদি, মোৰ এটা হোৱাটছআপ গ্ৰুপ আছে, মই সকলো ষ্টুডেণ্টক হেল্প কৰোঁ যে কি ন'টিফিকেশ্যন আহে। সেই হোৱাটছআপ গ্ৰুপত জইন হ'ব খুজিলে জইন হ'ব পাৰা। তাতে স্কুটি ৰিলেটেড, স্কলাৰশ্বিপ ৰিলেটেড এইবোৰ আপডেট দিয়া হৈ থাকে, এনি টাইম দি থাকোঁ মই। তো এজ এ ষ্টুডেণ্ট, মই এজ এন ষ্টুডেণ্ট, তোমালোকৰ ষ্টুডেণ্ট, এইখিনি জাষ্ট হেল্প কৰোঁ। তো এইখিনিয়ে। তোমালোকে এই ভিডিঅ'টো অলপ হ'লেও যদি ভাল লাগে লাইক এটা কৰি দিবা তোমালোকে, এণ্ড লগৰবোৰৰ লগত শ্বেয়াৰ কৰি দিবা, যাতে সিহঁতেও গম পায় যে এতিয়ালৈকে ঈশানোদয় স্কলাৰশ্বিপ ষ্টাৰ্ট হোৱা নাই। তো এইখিনি আছিল ভিডিঅ' আজিৰ। আৰু পাৰ্চেণ্টেজৰ কথা হ'ল, যিসকলৰ 75% জেনেৰেল আছে, মোৰ মতে একচুৱেলি পাই 81ত, লাষ্ট ইয়াৰ 81 গৈছে জেনেৰেল কাট অফ, জেনেৰেল বয়েজ কাট অফ 80 গৈছে। তো যিসকলৰ মই ক'ম, যিসকলৰ বয়েজ 75% আছে, বয়েজ হওক গাৰ্লছ হওক, 75% এটলিষ্ট 75% আছে, নিম্নতম 75% আছে, সিহঁতে এপ্লাই কৰিবা। এণ্ড আদাৰ কাষ্ট OBC যদি আছা 70% প্লাছ যদি আছে এপ্লাই কৰিবা। এণ্ড SC ST যদি আছা দেন তোমালোকে 60% আছে যদি 65% প্লাছ আছে, 60% প্লাছ আছে যদি এপ্লাই কৰি থবা। তো এপ্লাই কৰা ডেট আহিলে মই জনাই দিম তোমালোকক কি ডকুমেণ্টছ লাগিব। সেইবোৰ অলৰেডি মই ভিডিঅ' বনাই দিছোঁ, চাব পাৰা। তো থেংক ইউ। লগৰবোৰৰ লগত শ্বেয়াৰ কৰিবা, লাইক এটা কৰি দিবা। থেংক ইউ এভৰিৱান।